সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। নমস্কাৰ ছাৰ। পোনপ্ৰথমে আপোনাৰ শুভ নামটো জনাওকচোন। আমাৰ মহন্তী নন্দ। আপুনি ক'ৰ পৰা আহিছে? আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ চালাগাটিৰ পৰা, আসামৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? 2016তে নাম দীক্ষা লৈছিলোঁ আমি। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমি কবিৰপন্থী আছিলোঁ। কবিৰপন্থী হোৱাৰ থাকাতে আমি কবিৰ দেৱকে ভক্তি কৰিছোঁ, বেলেগ দেৱী দেৱতা ভক্তি কৰা নাই আমি। আৰু পূৰ্বতে যি সাধনা আপুনি কৰিলে গুৰু ধাৰণ কৰি কৰিছিলনে আপুনি?
গুৰু ধাৰণ কৰি কৰিছোঁ আমি। আপুনি যিহেতু কবিৰপন্থী আছিলে, কবিৰপন্থত থাকি আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰখনলৈ কিয় আহিব লগা হ'ল? ৰামপালজী মহাৰাজ যেতিয়া 2014 চনতে কাণ্ড হৈছে বৰবালা কাণ্ড, তেতিয়া আমি বেলেগ সাধনা কৰি আছিলোঁ। আমাৰ দেউতাবিলাক নাম দীক্ষা লোৱা আছিল। সেই টাইমতে দেৱতা ক'ল যে আমি সৎগুৰু চৰণত নাই, আমাৰ সৎগুৰু চৰণত থাকিলেহে আমাৰ ভক্তিটো লাভ হ'ব। তেতিয়া আমি দেউতাৰ কথা মানা নাই। আমি ভাবিছোঁ আমি আগৰ পৰা কবিৰপন্থী, যিহেতু বেলেগ গুৰু ধাৰণ কৰাৰ কোনো দৰকাৰ নাই আমাৰ। আমি আগৰ পৰাই কবিৰপন্থী, কবিৰদেৱকে ভক্তি কৰোঁ। এইকাৰণে আমাৰ বেলেগ গুৰু ধাৰণ কৰা বা বেলেগৰ লগত যাৱা আমাৰ কোনো দৰকাৰ নাই। কিন্তু যেতিয়া আমি ৰামপালজী মহাৰাজৰ লিখিত পুস্তক আছে জ্ঞান গংগা, সেইটো পঢ়ি চাইছোঁ। সেইটো পঢ়াৰ পিছতে আমাৰ জ্ঞান হ'ল যে সৎগুৰু কেনেকুৱা হ'লে সৎগুৰু হয় সেইজনে, বা ভক্তি সাধনাটো কেনেকুৱা কৰিলে লাভ পাব। বা আৰু এটা কথা ক'ব খুজিছোঁ, যেনিবা আমাৰ কবিৰপন্থী আগৰ যেটো, সেইটোতে আমাকে কৈছে ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিব নালাগে। সেইজনে কাল হয়, কালেৰ ভক্তি কৰিব নালাগে। অকলে কবিৰদেৱকে ভক্তি যদি কৰা হয় তেনেহ'লে আমি পৰমাত্মাৰ পাম। তো আমি আৰু এইটো নাজানো, কিন্তু মনত এটা প্ৰশ্ন আহিছে যে যদি ব্ৰহ্মা বিষ্ণু মহেশ একো নহয়, তেনেহ'লে গোটেইখিনি মানুহ কিয় ভক্তি কৰি আছে আৰু আমি কিয় কবিৰ ভগৱানকে মানি আছোঁ? সেইটোৰ প্ৰশ্নটো কোনে উত্তৰ দিয়া নাই। কিন্তু সেইজনে জ্ঞান গংগা কিতাপখন পঢ়ি আমি এইটো বুজি পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ এইটো এৰি দেৱাৰ বস্তু নহয়। এইটোও তিন লোকৰ স্বামী হয়। সেইটোও ভক্তি সাধনা কৰাৰ মানে নিয়মটো বেলেগ। সেইটোহে গম পাইছোঁ আমি সৎগুৰু চৰণত আহি। পিছত আপুনি নাম দীক্ষা কেনেকৈ ল'লে আপুনি? এই জ্ঞান গংগা কিতাপ পুস্তকখন পঢ়ি আমি জ্ঞানটো বুজি পেলাই আমি নাম দীক্ষা লৈছোঁ। আপুনি নাম দীক্ষা ক'ত লৈছিল? আমি ৰহতকত গৈ আমি নাম দীক্ষা লৈছিলোঁ। আৰু আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰিলে, লগতে তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰুমাজৰ পৰা বৰ্তমান নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে। আৰু আপুনি কবিৰদেৱক আপুনি কৈছে যে তেওঁ পৰমাত্মা হয়, তেখেতকে আপোনালোকে ভক্তি সাধনা কৰি আছে। আৰু পূৰ্বতেও আপুনি কবিৰপন্থী আছিলে। বৰ্তমান আপুনি যিহেতু ব্ৰহ্মা বিষ্ণু মহেশক আমাৰ সমাজৰ যিসকল শ্ৰদ্ধালু গুৰু আছে তেওঁলোকে আমাক অজৰ্ম বুলি ভক্তি সাধনা দি আহিছে। আপুনি ব্যক্ত কৰিলে যে কবিদেৱে পৰমাত্মা হয়, সেই জ্ঞানটো আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা প্ৰাপ্ত কৰিলে। এই কথাষাৰ কেনেকৈ প্ৰমাণ কৰি দেখুৱাব আপুনি? আমি আগৰ পৰা সন্ত ৰামপালজী মহাৰাজৰ ভক্তি নাথাকাৰ আগতেও আমি ব্ৰহ্মা বিষ্ণু মহেশকে গোটেইখিনি মানুহ ভক্তি কৰিছে, সাধনা কৰিছে। কিন্তু আমি সেইজনকে পৰমাত্মা বুলি ভক্তি কৰিছোঁ, সেইজনে অজৰ অমৰ বুলি ভক্তি কৰিছোঁ। কিন্তু এইটো সত্য নহয়। আমাকে ৰামপালজী মহাৰাজে এইটো গীতাৰ পৰা, বেদৰ পৰা, যে যিমানখিনি মানে শাস্ত্ৰ আছে ইয়াৰ পৰা খুলি আমাকে দেখাইছে যে ব্ৰহ্মা বিষ্ণু মহেশ নাচবান, এইটোৰ ওপৰতেও পৰমাত্মা আছে। সেইটোৰ ওপৰে আৰু ভক্তি কৰিব পাৰিলে সেইটো মুক্তি হ'ব। কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ এৰি দেৱাৰ বস্তু নহয়। সেইজনে তিন লোকৰ স্বামী হয়। যেহেতু আমি সেইজনকে ভক্তি পৰমাত্মা কবিৰদেৱকেহে কৰোঁ, কিন্তু আমি ব্ৰহ্মা বিষ্ণু মহেশকে এৰি দিয়া নাই। সেইজনে আমাৰ সন্মানিত, আমি সেইজনকে সন্মান কৰোঁ। আৰু পূৰ্বতে আপুনি যিহেতু কবিৰপন্থত আছিলে, সেই পূৰ্বতে যি আপুনি সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? আমাৰ একো লাভ হোৱা নাই। আমি সেইটো নাজানো যে ভক্তি কৰিলে কোনো লাভো হয়। আমি আগৰ পৰা যিহেতু পৰম্পৰাগত আমাৰ দেউতা মানে যিটো পূৰ্বপুৰুষ আছিল গোটেইখিনি কবিৰপন্থী আছিল। এইকাৰণে আমিও কবিৰপন্থী, কবিৰ মানি আছোঁ। কিন্তু সেইটো ভক্তি কৰাৰ পিছতে যে কোনো লাভ হয় বা পৰমাত্মা দুখ হৰণ কৰে এইটো আমি নাজানা আছিলোঁ। আমাৰ বহুত অসুবিধা হৈছে, বহুত প্ৰব্লেম হৈছে, কিন্তু আমি কোনোদিনো এইটো বিচৰা নাই যে আমাৰ লাভ হ'ব। কিন্তু আমি এতিয়া গম পাই আছোঁ যে সৎ সাধনা কৰিলে কেনেকুৱা লাভ হয় আৰু আমি লাভটো পাই আছোঁ। আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে, আপুনি যে এতিয়া এই অলপতে ব্যক্ত কৰিলে, কেনেধৰণৰ সমস্যা আছিলে আপুনি পূৰ্বতে যি সাধনা কৰি আছিল? কেনেধৰণৰ মানে অসুবিধা, যেনিবা আমাৰ শৰীৰতে বহুত প্ৰব্লেম আছিল। মাহতে আমাৰ 3,000-4,000 টকা ডাক্তৰৰ ইয়াতে যাব লাগিছে। মানে প্ৰত্যেক মাহত যদি আমি ডাক্তৰৰ ওচৰতে নাযাওঁ তেনেহ'লে আমাৰ মানে কোনো ঠিক ঠিকানা নাই যে কি হ'ব। কিন্তু এতিয়া এনেকুৱা হৈছে যে আমাৰ ডাক্তৰৰ ওচৰতে যাব নালাগে। যদিও যাব লগা হয়, এনে জ্বৰ চৰ্দি বা অলপ
মানে যেখানে আমার হাজার হাজার টাকার লাগছে ইয়াতে আমার 20 টাকা বা 100 টাকার ওষুধ খালে আমার একটু ঠিক হয়ে যায়। আৰু অন্য আপুনি কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ কওকচোন। আমি মেইন তো আমি ভক্তি সাধনা কৰি আমি আধ্যাত্মিক জ্ঞানটো লাভ কৰিছোঁ। তাৰপিছত আমাৰ হাজবেণ্ডটো অটো মানে 3 হুইলাৰ গাড়ীটো চলাই আছিল। সেই টাইমতে আমাৰ হাজবেণ্ডৰ এক্সিডেণ্ট বহুত বেয়া কৰি এক্সিডেণ্টটো হৈছিলে। কিন্তু ইয়াৰ পৰা আমাৰ ৰামপালজী মহাৰাজ সদগুৰু আমাৰ হাজবেণ্ডক প্ৰাণদান দিছে। মানে এনেকা বেয়া কৰি এক্সিডেণ্টটো হৈছিলে, গোটেইখিনি মানুহ আহি চাইছে যে এনেকা গাড়ীটো কেনেকৈ খাৰা হৈ আছে। ইমান বেয়া কৰি এক্সিডেণ্ট হোৱাৰ পিছতেও না একটা পেচেঞ্জাৰত কিবা ক্ষতি হৈছে, না ড্ৰাইভাৰৰ ক্ষতি হৈছে, আৰু না সি গাড়ীটোৰে ক্ষতি হৈছে। আমি বহুত ডাঙৰ লাভ পাইছোঁ। আৰু তেখেতৰ যিটো দুৰ্ঘটনা হৈছিলে ক'ত হৈছিল? বঙাইগাঁও আৰু কোকৰাঝাৰৰ মাজত এইটো জায়গা আছে, সেই জায়গাটো হৈছে। আৰু এই জায়গাতে পুখুৰী আছে। এই পুখুৰীতে মানে এনেকা বেয়া কৰে গাড়ীটো এক্সিডেণ্ট হোৱাৰ মানে তলতে যোৱা নাই, কিন্তু গাড়ীটো এনেকাভাৱে খাৰা হৈ আছিল যে গোটেইখিনি মানুহ আহি চায়ে কৈছে যে এইটো কোনো চমৎকাৰ হৈছে। নহ'লে এনেকা এক্সিডেণ্ট 3 হুইলাৰ গাড়ী এনেকা 2টা চাকা যেহেতু তলত আছিল, এটা চাকা দিয়ে গাড়ীটো থিয় হৈ আছিল। সেইকাৰণে গোটেইখিনি মানুহ কৈছে এইটো কোনো পৰমাত্মাৰে এইটো চমৎকাৰ। নহ'লে এনেকা গাড়ী 3 হুইলাৰ এনেকা কোনোদিন থিয় হৈ নাথাকে। গাড়ীখনত কিবা যাত্ৰী কিমানজনমান আছিল? 3জন যাত্ৰী আছিল আৰু আমাৰ হাজবেণ্ডটো আছিলে। আৰু যাত্ৰীসকলৰ কোনো ক্ষয়ক্ষতি হোৱা নাছিল? নাই, কোনো যাত্ৰীসকলৰ কোনো ক্ষয়ক্ষতি হোৱা নাই, প্লাছ আমাৰ হাজবেণ্ডৰ কোনো হোৱা নাই। আৰু ইমান চমৎকাৰ আমাৰ গাড়ীটো এক জেগাতে কোনো মানুহে ক'ব নোৱাৰে যে এইটো এক্সিডেণ্ট হৈছে বুলি। সঁচাকৈ আচৰিত কথা। আধুনিকতা এই যুগত আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ মানুহজনৰ যি গাড়ী দুৰ্ঘটনা হৈছিলে তাৰ পৰা মানে ৰক্ষা পাইছে, মানে জীৱন দান পালে তেখেতে। আৰু কেনেকুৱা সম্ভৱ যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপোনালোকে এনেধৰণৰ লাভ পাইছে? সেইটো সত সাধনাৰ প্ৰভাৱৰ কাৰণে এইটো হৈ আছে। আৰু মেইন সতগুৰু চৰণত আহি আমি পৰমাত্মাৰ ভক্তি কৰি আছোঁ। এই কাৰণে আমি গোটেইখিনি লাভটো পাই আছোঁ। আৰু এটা লাভটো ক'ব খুজি আছোঁ আমি যে আমাৰ আৰ্থিক অৱস্থাটো এনেকুৱা ভাল নহয়, কিন্তু পৰমাত্মাৰ কৃপা দি কোনো জায়গাতে আমি বাধাতে পৰা নাই। যিমানখান আমাৰ লাগে যেটো পৰিবাৰ চলাৰ কাৰণে ব্যৱস্থা এগুলো গোটেইখিনি আমাৰ হৈ আছে। মানুহবিলাক সুধি থাকে যে আপোনাৰ হাজবেণ্ডটো ইমান ভাল কাম নকৰে, তথাপি আপুনি আপোনাৰ ডাঙৰ ছোৱালীটোক ইংলিছ মিডিয়াম স্কুলত পঢ়াইছে, কেনেকৈ পঢ়ি আছে, বা আপোনাৰ কোনো অসুবিধা নহয় নেকি? আমি এটা মানুহ এনেকৈ সুধিছে আপোনাৰ কি লটাৰী লাগিছে নেকি, এনেকাও সুধিছে। কিন্তু আসলে এইটো লটাৰীৰ নহয়, এইটো পৰমাত্মাৰ আশীৰ্বাদৰ কাৰণে এইটো হৈ আছে। আৰু যিকোনো মানুহ যদি সৎ সাধনা কৰে সৎগুৰু চৰণত আহি সেইজনে এনেকাই লাভ পাব আমাৰ নিচিনা। আৰু আপুনি অসমৰ নিবাসী, সেই হিচাপে আপুনি হয়তো আমাৰ অসমৰ বিভিন্ন শ্ৰদ্ধালুৰ কাষলৈ গৈ ভক্তি সাধনা কৰিব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? আমি সেইটো ক'ব বিচাৰিছোঁ যে সৎগুৰু এক টাইমৰ মাজতে এটাই সৎগুৰু থাকে। আৰু সৎগুৰুৰ পৰিচয়টো আমি জ্ঞান গংগা কিতাপখন পঢ়ি সৎগুৰুৰ পৰিচয় কেনেকা হয় এইটো গম পাইছোঁ। আৰু আমি সৎগুৰুৰ চৰণত আহিছোঁ। এতিয়া বৰ্তমান কলিযুগ বিজলী পিঢ়িৰ সময়তে रामपाल महाराजे सतगुरु रूपते आहिसे। आर कबीर साहेबो কৈছে अक्षर पुरुष एक पेड़ है निरंजन वाकी डार तीनों देवा शाखा है भाई पात रूप संसार। एटुर যদি গীতাৰ মধ্যে গীতাৰ 15 অধ্যায়েৰ 1 নম্বৰ শ্লোকতে আছে এইটো বিভ্ৰান্ত। যদি এইটোৰ বিভ্ৰান্তটো যেটো গটিখিনি ভাল কৰি বুজাই দিব পাৰে হেজনে সতগুৰু হয়। কবিৰ পৰমাত্মা সতগুৰু আছিলে আৰু এতিয়া ৰামপালজী মহাৰাজ হেতু বিভিন্ন পাৰ্টগুলি বিস্তাৰিতভাৱে বুলি বুঝাইছে। আমি এই কারণে সৎগুরু শরণত আহি আমি ভক্তি কৰি আছো গীতাৰ অনুসাৰে। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ সমাজখনত কেনে ধৰণৰ অৱদান আগবঢ়াইছে সেই সম্পৰ্কে অলপ জনাওকচোন আমাক। ৰামপালজী মহাৰাজে আমাৰ সমাজত কুৰীতি বিলাক দূৰ কৰিছে। যেনেবা মানুহবিলাক আজিকালি ল'ৰা ছোৱালীবিলাক মদ খায়, কুবিচাৰ কৰি থাকে, ঘৰৰ কথাবিলাক নুশুনে, এনেকা ল'ৰা ছোৱালীবিলাক বহুত ঠিক হৈছে। যিহেতু আজি আপুনি আমাৰ এই দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত চাই আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে লাভ প্ৰাপ্তি কৰিব পাৰে? আমি ভক্তি গোটেইখিনি মানুহ কৰি আছোঁ, গোটেই সমাজৰ মানুহ ভক্তি কৰি আছে, কিন্তু ভক্তি কৰাৰ সত্ত্বেও আমাৰ কোনো সুধাৰ নাই। নিচা বস্তু খায়,
স্ত্ৰীবিলাৰ নিৰ্যাতন হয় বা ভ্ৰূণ হত্যা হয় বা বহুত এনেকুৱা আছে যেটো কোৱা নাযায় এটো বহুত সমাজত কুপ্ৰথা চলি আছে আমি সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ আমি এবিলা আজি মুক্তি পাইছো যে আমাৰ যোনে ভক্তি কৰে হেজনে কোনো মানুহে নেশা নাখায় সমাজত চলি থকা যৌতুক প্ৰথাবিলা দূৰ হৈছে আৰু কুসংস্কাৰবিলা অন্ধবিশ্বাসবিলা এবিলা দূৰ হৈছে কিয়না গোটেইখিনি মানুহ শাস্ত্ৰ চাই ভক্তিটো কৰি আছে গতিকে আমি গোটে সমাজখনিকে প্ৰাৰ্থনা কৰিব খুজি আছো যে মই যেটো লাভ পাইছো গোটেইখিনি সমাজ সকলে মানুহ এই লাভটো পাওক আর এটু সম্ভব হব সতগুরু চরণত আহি যদি ভক্তি করা হয় শাস্ত্র অনুকূল ভক্তি করে থাকিলে গোটেইখিনি লাভটো পাব আৰু আমি আৰু কবিৰপন্থী মানুহ যেবিলা আগৰ পৰা কবিৰপন্থী আছে এবিলাৰ লগত বিশেষ কৰি ৰিকুৱেষ্ট কৰিব খুজি আছো যে আমি পৰমাত্মা কবিৰদেৱকে ভক্তি কৰি আছো বলি আপনি অহংকাৰ নকৰিব যে আমি কিয় সতগুৰু চৰণত বেলেগৰ লগত যাব লাগে হেতু নহয় আমি আগতে সতগুৰুক তালাশ কৰি আছিলো যে আমি পৰমাত্মা পাম বুলি কিন্তু আসলে হেতু সতগুৰু নাছিলে আমি নকলি গুৰুৰ জালতে পঢ়িছো আৰু আমি আমাৰ ভক্তিটো সফল হোৱা নাই আৰু এতিয়া সন্ত ৰামপালজী মহাৰাজ সতগুৰু আহি আমাকে জ্ঞানটো বুজাই আছে আৰু আপনি সকলে জ্ঞান গংগা পুস্তক বা জীৱনৰ সুগম পথ কিতাপখিনি আছে বা সোশ্যাল মিডিয়া প্ল্যাটফৰ্মত সন্ত ৰামপালজী মহাৰাজৰ কিবাটো সার্চ কৰিলে গোটেইখিনি সৎসংগবিলা আহি যাব আপোনালোকে সৎসংগটো চাই লওক বা কিতাপখিনি পঢ়ি বুজি সতগুৰু কেনেকা হয় এটো কি মানে বিচাৰি আপনি সতগুৰু চৰণত আহি ভক্তি কৰক আপনিও আমাৰ নিচিনা যেবিলা লাভ পাইছো আপনিও পাব যদি কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আপনি যেতিয়া সৎসংগটো শুনিব বা কিতাপখন পঢ়িব ইয়াৰ তলত নাম্বাৰখিনি আছে SMS কৰিব বা ফোন কৰিলে আপোনাকে আপনি যে জিলাতে থাকে বা যে ডিস্ট্ৰিক্টত থাকে হেতুত ফোন নাম্বাৰ ফোন কৰিলে আপনি আপনার ডিস্ট্রিক্টর যেখানে নামদান সেন্টার আছে হেতুর লগত সম্পর্ক কৰিব পাৰিব আৰু আপনি নাম দীক্ষা ল'ব পাৰে বহুত বহুত ধন্যবাদ থাকিল তৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে कि लोहे जैसा ताव जात है काया देश राही এই লোহাৰ দৰে শৰীৰ মনুষ্য জীৱনৰ আপোনালোকৰ ব্যৰ্থ হৈ আছে और कहते 3 लोक और 52 चतुर्दश शब्दक सौदे आही এই সকলো মনুষ্য শৰীৰ প্ৰাপ্ত প্ৰাণী বেপাৰ কৰিবলৈ আহিছে और कहते दुगने तिगने किए चौगने किन्हु मूल गवाई पुण्यात्मा হয় বুদ্ধিয়ক হয় যাৰ জ্ঞান হৈ গল তেওঁলোকেতো দুগুণ তিনিগুণ চাৰিগুণ কৰি দিলে इस मनुष्य जीवन से और किन्हु मूल गवाही जो सत भक्ति नहीं करते या भक्ति बिल्कुल नहीं करते उन्होंने तो अपनी मनुष्य जीवन की ये धन ये मूल पूंजी नाश कर दिया किन्हु मूल गवाही এতিয়া পুণ্যাত্মাসকল যিয়ে ভক্তি নকৰে তেওঁলোকেতো নিজৰ জীৱন নাশ কৰিয়ে আছে আৰু যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মনৰ মতে পূজা কৰে নকলি গুৰুসকলৰ পৰা সাধনা নকলি নামৰ জপ কৰি আছে তেওঁলোকেও নিজৰ জীৱন নাশ কৰি আছে তেওঁলোক ইয়াৰেই তুল্য যিসকলে ভক্তি কৰা নাই এজন ৰোগী আছে তেওঁ ঔষধ খোৱা নাই গতিকে তেওঁৰতো নিশ্চয় মৃত্যু হ'ব আৰু দ্বিতীয়জন ৰোগী যিয়ে ঔষধ খাই আছে কিন্তু নকলি খাই আছে তেওঁৰো মৃত্যু ডেফিনিট তাৰ কোনো ট্ৰিটমেণ্ট নাই এনেকৈ নকলি গুৰুসকলৰ পৰা এই মিছা গুৰুসকলৰ পৰা উপদেশ প্ৰাপ্ত কৰি প্ৰাণীয়ে আৰু এই ভুল নামৰ জপ কৰি নিজৰ জীৱন নাশ কৰি আছে গতিকে দুয়ো একেই হয় দুইৰে অন্ত একেই হ'ব গতিকে পুণ্যাত্মাসকল পৰমাত্মাই দয়া কৰিলে আমাৰ ওপৰত
স্বয়ং আহিলে নিজৰ বিষয়ে নিজেই কৈ গৈছে যথাৰ্থ মন্ত্ৰ কৈ দিলে যে এই নাম জপ কৰা কিন্তু পূৰ্ণ গুৰুৰ পৰা লৈ এই নকলি গুৰুসকলৰ দ্বাৰা নহয় যি সময়ত পৰমেশ্বৰ আহিছিলে কলি যুগত কবিৰ পৰমেশ্বৰজী সেই সময়ত তেওঁৰ 64 লাখ শিষ্য হৈ গৈছিলে 64 লাখ আজি কাৰোবাৰ 2 কোটি শিষ্য আছে 3 কোটি শিষ্য আছে কোনো ডাঙৰ কথা নহয় কাৰণ মিডিয়াৰ মাধ্যম আছে আৰু তেওঁলোকৰ 200 150 বছৰ হৈ গ'ল চলিয়ে আছে যেতিয়া পৰমাত্মা আহিছিলে তেতিয়া ভাৰতবৰ্ষৰ জনসংখ্যা অতি বেছি 4 কোটি হ'ব সন 1398 পৰা সন 1518 লৈকে 120 বছৰ পৰমাত্মা আছিলে আৰু সেই সময়ত ভাৰতবৰ্ষৰ বহুত ডাঙৰ সীমা আছিলে পশ্চিম পাকিস্তান পূব পাকিস্তান আফগানিস্তান বেলুচিস্তান ইৰাক ইৰানলৈকে এই গোটেই ভাৰতেই আছিলে আৰু সেই সময়ত সকলো মিলাই 4 কোটি জনসংখ্যা নহব আৰু তাৰ পৰা 64 লাখ শিষ্য হোৱা হিন্দু আৰু মুছলমান এয়া কোনো সৰু কথা নাছিলে তেওঁ সমৰ্থ শক্তি আছিলে আমি শিষ্য কিয় হৈছিল জ্ঞানটো তেতিয়া একো বুজিয়ে পোৱা নাছিলো আমি শিষ্য এইভাবে হৈছিল কাৰণ পৰমাত্মাই আমাক সুখ দিছিলে আমাৰ ওপৰত বিপদ আহিছিলে পাপ কৰ্মৰ হিয়া মালিকে ঠিক কৰি দিছিলে কবিৰ ভগৱানে সেই কাৰণে আমি তেওঁক গুৰু মানিবলৈ ললো তেওঁ দয়ালু আছিলে তেওঁ আমাৰ দুখ চাই থাকিব নোৱাৰিনে কিন্তু আমাক ইমান বুদ্ধিহীন কৰি দিলে এই কাল ভগৱানে আমি নিজৰ পকাক চিনি নোপোৱা হৈ গলো আৰু তেওঁক চিনি নাপাই আমি এতিয়ালৈকে ঘূৰি ফুৰিছো অথবা কষ্টত আছো গতিকে কি কয় পৰমাত্মাই कि दुगने तिगने किए चौगने किन्हू मूल गवाही কোনোবাইতো ইয়াৰ 2 গুণ 3 গুণ 4 গুণ কৰি ললে আৰু কোনোবাই নিজৰ মূলধন ইয়াতেই নাশ কৰি দিলে পৰমাত্মাই আমাক এইটো মনত পেলাই দিবলৈ আহিছিলে যে তোমালোক ইয়াৰ বাসিন্দা নহয় আৰু তোমালোকে সৎ লোকত বাস কৰিছিলা ইয়াত কাল ভগৱানে আপোনালোকৰ ওপৰত ইমান কভাৰ লগাই দিলে স্থূল শৰীৰ পিছত সূক্ষ্ম শৰীৰ পিছত কাৰণ শৰীৰ মহাকাৰণ শৰীৰ পিছত কাৱেল্য শৰীৰ আৰু তাৰ ভিতৰত আপোনাৰ অৰিজিনেল শৰীৰ আপোনালোকক আকৌ এনেকুৱা শৰীৰ দি দিলে যিকোনো সময়ত বিপি হাই বিপি লো হৈ যায় আকৌ কেতিয়াবা কিবা বেমাৰ আৰু আকৌ টেনচন হৈ যায় সকলো সময়তে আপোনাক পীড়িত ৰাখে সেই কাৰণে আমি সেই পৰমাত্মাক চিনি পোৱাত সফল হ'ব পৰা নাই এতিয়া আমি চিনি পাম ভগৱানক কাৰণ সময় আহি গ'ল পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিলে যি জ্ঞানক এতিয়ালৈকে লুকুৱাই ৰাখিছিলে সেই জ্ঞান আপোনালোকক দি দিলে পৰমাত্মাই আৰু উভয় নদীকে বৰফাই দিছে এমাহত দুবাৰ সৎসংগ 3 দিনৰ আৰু তাৰ পৰা আপোনালোকক পৰমাত্মাই এৰুৱাই আনে এইটো কেতিয়াও নাভাবিব যে আপোনালোক স্বয়ং ইয়ালৈ আহিব পাৰিব এইফালে আপোনালোকক মুখো কৰিব নিদিয়ে এই কালে আপোনালোকে এইটো মানি লওক লাগিলে কৰবালৈ গুচি যোৱা তেওঁ আনন্দিত হয় ৰাধা স্বামী পন্থলৈ চোৱা কোটি কোটি শিষ্য ধন ধন সদগুৰু চোৱা লাখ লাখ কোটি কোটি শিষ্য তালৈ বিনা সন্দেহেৰে যোৱা কিন্তু ইয়ালৈ অহাৰ আগতে 100 বাধা উৎপন্ন কৰাৰ চেষ্টা কৰে তেওঁ জানে যে সিয়াটো তেওঁৰ নিজৰে পন্থ হয় কালৰে পন্থ সিয়া না তাত নাম আছে না তাত জ্ঞান আছে এই পৃথিৱীখনক কালৰ জালত আবদ্ধ কৰি বহাই ৰাখিছে আৰু ইয়ালৈ আহিলে তেওঁৰ গোটেইখিনি কাৰুকাৰ্য ওলাই যায় গতিকে ইয়ালৈ আপোনালোকক পৰমাত্মাইহে আনে আপোনালোকক তাৰ পৰা এৰুৱাই আনে 3 দিনৰ বাবে এৰুৱাই আনে 4 দিনৰ বাবে এৰুৱাই আনে কালৰ বন্দীশালে এই বন্দীশালত আমি আমাৰ কৰ্ম ভুগি আছো যি আমি শাস্তি পাই আছো আৰু তাৰ পৰা 3 দিনৰ বাবে ছুটি মঞ্জুৰ কৰি আনে ৰেহাই পাই আছে সেইটো বুজিব ইয়াত একো কাম নাই পৰমাত্মাৰ নামৰ অবিহনে বেলেগ কোনো কথাই নাই আৰু ইয়ালৈ আহিও যদি কোনোবাই বেলেগ কথা পাতে তেনেহলে তেওঁৰ দৰে মহা অপৰাধী প্ৰাণী নাই कहते सत्संग के में आके कोई बात चलावे और 30 अपराधी आत्मा को 3 लोग नहीं ठोरे গতিকে ইয়ালৈ আপোনালোক আহে ভগৱানৰ চৰ্চা কৰে কাৰোবাৰ পৰা আপুনি শুনে কাৰোবাক শুনাই নতুন সকলক আপোনালোকৰ দুখ যিবোৰ ভগৱানে ভাল কৰি দিলে সেয়া কয় অনুভৱ কয় গতিকে এনেকৈ আপোনালোকৰ গোটেই দিনটো মালিকৰ চৰ্চাতেই যায় কোনো টেনচন নাই আৰু পুণ্যাত্মাসকল সৎলোকত এনেকুৱাই হয় তাত কোনো কাম নাথাকে আপোনালোকৰ তাত নিষ্কৰ্ম
মুক্তি পোৱা যায়, মোক্ষ পোৱা যায়, কৰ্ম অবিহনে তাত ফল খাবলৈ পোৱা যায়। ভাণ্ডাৰ ভৰি আছে তাত ভগৱানৰ, একোৰে কম নাই। ইয়ালৈ আপোনালোক আহে নিজৰ কুৰ্তা পায়জামা লৈ আহে। বাকী সকলোবোৰ সুবিধা পৰমাত্মাই দাসৰ মাধ্যমেৰে আপোনালোক পুণ্যাত্মাসকলৰ বাবে কৰি ৰাখিছে। আৰু ইয়ালৈ আহিও যদি আপোনালোকে ইয়াৰ সৎ ব্যৱহাৰ নকৰে, ভক্তি নকৰে, ভগৱানৰ চৰ্চা এৰি সম্পৰ্কৰ কথা পাতে, তেন্তে তুমি ভগত নহয়, নিজকে ফাঁকি দি আছে আপোনালোকে। ঠিকে আছে, 2-4 মিনিট সম্পৰ্কৰ বিষয়ে কথা পাতিবলগীয়াও হ'ব পাৰে। গৃহস্থৰ সেয়া 10-5 মিনিটৰ হ'ব লাগে, বেছি লম্বা টানিব নালাগে, বঢ়াই গৈ থাকিব নালাগে। বাকী সময়ত আপোনালোকে ভক্তি কৰক, গা মূৰ ধুব, প্ৰসাদ পাব, সৎসংগ শুনিব। বাকী সময়ত আপোনালোকে হাজত মালা ল'ব অথবা কিতাপ পঢ়িব। পৰমাত্মাৰ জ্ঞান আপোনালোকক অমূল্য সম্পদ কৰি দি ৰাখিছে কিতাপৰ আকাৰত। বাৰে বাৰে পঢ়া, যিমান বাৰ পঢ়িবা সিমানে আনন্দ পাবা আৰু তোমালোকৰ পুণ্য বাঢ়িব, তাৰ পৰা জ্ঞান যজ্ঞৰ ফল পাবা। গতিকে ইয়াত পৰমাত্মাই মনত পেলাই দিয়ে कि ये दम टूटे पंडा फूटे हो लेखा दरगाह माही। যি সময়ত আপোনাৰ মৃত্যু হৈ যাব, আপোনাক ধৰি জমৰ দূতে যিসকলে ভক্তি কৰা নাই, আপোনালোকক ধৰ্মৰাজৰ ৰাজসভাত, ন্যায়াধীশৰ ৰাজসভাত থিয় কৰি দিয়া হ'ব, যি কালৰ ন্যায়াধীশ হয়। আৰু তাত আপোনাক সুধিব যে উলিওৱা কি আনিছা তোমাৰ মোনাত, তোমাৰ পাৰ্চটো দেখুওৱা, কিমান মায়া একত্ৰিত কৰি আনিছা তুমি, যি পুঁজি তুমি লৈ গৈছিলা মনুষ্যৰ উশাহৰ, এতিয়া দেখুওৱা কিমান উপাৰ্জন কৰি আনিছা। তেতিয়া তেওঁ তলফালে মুখ কৰি ল'ব। পুণ্যাত্মাসকল, এই মনুষ্য শৰীৰ যেতিয়া এৰি দিয়ে, তেতিয়া এই প্ৰাণীৰ লগত এনেকুৱা কৰা হয় যেনেকৈ সপোনত কি দেখে। বহুবাৰ এজন দুখীয়া ব্যক্তিয়ে তেওঁ কি দেখে, কাৰত বহি তেওঁ কৈ আছে। এজন ব্যক্তিয়ে ক'বলৈ ধৰিলে যে মই আজি সপোনত এনেকুৱা দেখিছিলো, যেনেকৈ মই কাৰত বহি আছো আৰু কাৰ চলাই আছো আৰু ব্ৰেক মাৰিছো। সন্মুখত কোনো এক এনেকুৱা স্থিতি আহি গ'ল য'ত মই ব্ৰেক লগালো, জোৰকৈ ভৰিৰে হেঁচিলো আৰু লেপখন ফটা আছিল তেওঁৰ, আৰু সেই লেপখনৰ ইফাল সিফাল হৈ গ'ল তেওঁৰ ভৰি। তেতিয়া চকু মেল খাই গ'ল, টোপনি ভাঙি গ'ল। তেতিয়া তেওঁ দেখিলে ভৰিটো ওলাই আছে। সপোন ভঙাত দেখিলে যে না তাত কোনো কাৰ আছে আৰু একোৱেই নাই। আৰু তেওঁ সপোনত দেখিছিলে তেওঁৰ বহুত সুবিধা আছে, কিন্তু দিঠকত একোৱেই নাই। সেয়ে কোৱা হয়, আজি যি সুবিধা আপোনালোকৰ আছে আৰু যি সময়ত আপুনি এই শৰীৰ এৰি দিব, তেতিয়া আপোনাৰ সপোন ভাঙি যাব আৰু জমৰ দূতে আপোনাৰ বাহুত ধৰি থাকিব। তেনেকৈ ফটা লেপখনেদি ভৰিটো ওলাই থাকিব আৰু ক'ব যে বোলাব পায়। তেতিয়া তেওঁৰ বিশ্বাসেই নহ'ব যে ল'ৰা আছিলে, মোৰ ছোৱালী আছিলে, কাৰ আছিলে, ঘৰ আছিলে, ক'ত আছিলে, ব'লা তোমাক দেখুৱাই আছো কি আছিলে তোমাৰ। ইয়াত কোৱা হৈছে এই সপোন যেতিয়া ভাঙি যায়, তেতিয়াহে বুজি পোৱা যায় যে একোৱেই নাছিলে। মই এনে দুখী আছিলো কাৰক লৈ, কেতিয়া ব্ৰেক মাৰিম, কেতিয়া গিয়াৰ সলাম, আৰু দিঠকত একোৱেই নাছিলে। গতিকে আজি আপোনালোকে যিয়ে দেখি আছে, যেতিয়া সপোন ভাঙিব, মৃত্যু হ'ব, তেতিয়া আপোনালোকৰ এনেকুৱা লাগিব যে কোন আছিলে, ক'ৰ ল'ৰা, ক'ৰ ছোৱালী, একোৱেই নাছিলে। এতিয়া বুজি ল'বা যে সপোনৰ পিছত আপোনালোকৰ কি প্ৰাপ্ত হ'ব। স্মৃতি হৈ ৰৈ যাব সকলো। ধৰ্মৰাজৰ ৰাজসভালৈ নি তেওঁক থিয় কৰাই দিয়া হয় আৰু কয় যে উলিওৱা। তেওঁতো জানেই সকলোখিনি। তেতিয়া তেওঁ আকৌ কি ফাঁকি মাৰে, কাৰণ এওঁৰ সকলো মনত পৰি যায় যে মই কথা দি গৈছিলো ভগৱানক, সেই পৰমাত্মা যদি মনুষ্য শৰীৰ মই পাই যাওঁ, তেতিয়া মই সদায় ভগৱানক স্মৰণ কৰিম, পেটৰ কাৰণে অলপমান কামো কৰিম, কিন্তু বেছি সময় মালিক মই আপোনাৰ স্মৰণতেই কটাম। এতিয়া মোৰ সকলো মনত পৰি গ'ল। তেতিয়া তেওঁৰ আগৰ জন্ম জন্মান্তৰৰ সকলো দুখ মনত পৰি যায়। আৰু যেতিয়া এই মনুষ্য শৰীৰ প্ৰাপ্ত কৰি তাৰ পৰা ওলাই যায়, তেওঁক বাৰে বাৰে বুজোৱা হয়
যে এইবাৰ আৰু ভুল নকৰিবা তেতিয়া কয় যে নাই নহয় আগতে যি ভুল কৰিলো আৰু নকৰো মাকৰ গৰ্ভতো তেওঁৰ সেইবোৰ মনত থাকে মাকৰ গৰ্ভৰ পৰা ওলোৱাৰ লগে লগে তেওঁৰ ওপৰত এই তিনিও গুণৰ এনেকুৱা প্ৰভাৱ আহি পৰে যে এই সকলো পাহৰি যায় অচেতন হৈ যায় আত্মা তেওঁক প্ৰথমৰ পৰা আকৌ পঢ়োৱা হয় এওঁ তোমাৰ খুৰা এওঁ খুৰী এওঁ মাতা এওঁ পিতা এওঁ পেহী এওঁ মামা আৰু নতুনকৈ এওঁক পঢ়োৱা হয় এতিয়া যেতিয়ালৈকে আমি সৎসংগলৈ নাহো আৰু সৎগুৰু নাপাওঁ নকলি সন্তসকলৰ সৎসংগৰ পৰাও লাভ নহয় কাৰণ তেওঁলোকৰ না নাম না জ্ঞান আছে উদ্দেশ্য তেওঁলোকৰ অৱশ্যে আছে যে আমি সৎসংগ শুনাম সৎসংগ নাই তেওঁলোকৰ ওচৰত আপোনালোকে শুনিছিলে সৎসংগত আপোনালোকক দেখুৱাইছিলো কালিও দেখুৱাইছিলো যে ৰাধা স্বামী পন্থীসকলৰ প্ৰৱৰ্তক শ্ৰী শিৱদয়ালজী চাৰ বচন বাৰ্তিক তাত কি লিখা আছে তেওঁলোকে সৎনাম কি নাজানে কি বস্তু হয় কয় সৎনাম আমাৰ জাতি সৎনাম সৎখণ্ড হয় সৎনাম সাৰশব্দ হয় সৎনাম সৎপুৰুষ হয় সৎনাম সৎলোক হয় আৰু সাৰ নামো এয়াই হয় সৎনামো এয়াই হয় তেনেহ'লে কি এয়া সৎসংগ এওঁলোকৰ কোটি কোটি ব্যক্তিয়ে নিজৰ জীৱন তাত নষ্ট কৰি আছে তেন্তে সৎগুৰুৰ ৰাজসভালৈ আহিলে আপোনালোকৰ এই জ্ঞান হয় सतगुरु के दरबार में जाइयो बारंबार भूली वस्तु याद दिलावे हैं सतगुरु दातारी भूली वस्तु लखा देवे हैं सतगुरु दातार আমি যিবোৰ বস্তু পাহৰি গৈছিলো তাক আকৌ মনত পেলোৱা হয় এতিয়া এই নকলি গুৰুসকলৰ ওচৰত যদি মনতো পেলাই দিয়া যে ভগৱানৰ ভক্তি কৰা তেতিয়াও তেওঁলোকৰ ওচৰত সেই ট্ৰিটমেণ্ট নাই পৰিত্ৰাণ নাই মুক্তিমাৰ্গ নাই তেওঁলোকৰ ওচৰত গতিকে তেওঁলোকৰ জ্ঞান ব্যৰ্থ জ্ঞানটো তেওঁলোকৰ নাই কিন্তু ইমান অৱশ্যেই কৈ দিয়ে সাধাৰণ সন্তই যে ভগৱানৰ ভক্তি কৰিব লাগে মানৱ শৰীৰ বাৰে বাৰে পোৱা নাযায় না তেওঁলোকে পৰমাত্মাৰ বিষয়ে জানে না তেওঁলোকৰ পৰমাত্মা পোৱাৰ বিধি সম্পৰ্কে জ্ঞান আছে গতিকে সেই সৎসংগ শুনা নুশুনাই কি এতিয়া আকৌ কি কৈছে যেতিয়া এই প্ৰাণী ৰাজসভাত থিয় হয় ধৰ্মৰাজৰ ৰাজসভাত সেই সময়ত তেওঁ সোধা হয় যে তুমি ইয়াৰ পৰা এটা প্ৰতিজ্ঞা কৰি গৈছিলা যে তুমি ভক্তি কৰিবা আবুল তাবুল এইবোৰ একো নকৰা তুমি সেই কাম কৰা নাই যি উদ্দেশ্য লৈ তুমি গৈছিলা তেতিয়া সেই জীৱই কি কয় তাত তেতিয়া এনেই ভাকি দিয়ে যে হে ভগৱান মোক কোনেও কোৱা নাছিলে সেই পাহৰি গৈছিলো কোনেও নকলে ভক্তি কৰা কোনেও নকলে ৰাম নাম জপ কৰিব লাগে তেতিয়া পৰমাত্মাই কি দেখায় যে তেওঁক কোনো ভগতে যেনেকে আপোনালোকে নিজৰ আত্মীয়ক নিজৰ ভাই বন্ধু ভনী বন্ধু বান্ধৱীক আপুনি সকলোকে চেষ্টা কৰে যে ভগৱানৰ ভক্তি কৰা মনুষ্য জীৱন বাৰে বাৰে পোৱা নাযায় আপুনি বহুত চেষ্টা কৰে আৰু তেওঁলোকে কি কৰে তেওঁলোকে কি কয় ভনীয়েক বা ভায়েকে যে মোৰ সময় নাই এতিয়া সময় নাই পাছত চাম আৰু পিছে দি আনৰ সন্মুখত এইদৰে কয় যে ইটো মেণ্টেল হৈ গৈছে তৃতীয় দিনাও বৰৱালাত বহি থাকে এওঁলোকৰতো নাশ হ'ব গতিকে তেওঁ নিজেই চতুৰতাত পৰিছে সেয়েহে নুশুনে পাছত যেতিয়া তেওঁ ধৰ্মৰাজৰ ৰাজসভাত থিয় হয় তেতিয়া এইটো উজুহাত দেখুৱাই যে মোক কোনেও কোৱা নাছিলে তেতিয়া সেই সময়ত পৰমাত্মাই আপত্তি শুনি নাথাকে তেওঁ সকলোকে বাৰ্তা প্ৰেৰণ কৰে হয়তো কোনোবা অৰণ্যত বাস কৰি আছে কিবা নহয় কিবা মাধ্যমেৰে তেতিয়া পৰমাত্মাই কি কৰে তাৰ ভিডিঅ' ফিল্ম মুভি আৰম্ভ কৰি দিয়ে কাৰণ প্ৰত্যেক প্ৰাণীৰ অন্তঃকৰণত কোড ৱৰ্ডত গোটেই জীৱনৰ ঘটনাৱলী লিপিবদ্ধ হৈ থাকে ইয়াক চিত্ৰগুপ্ত বুলি কোৱা হয় চিত্ৰগুপ্ত অৰ্থাৎ চাইলেণ্ট ফিল্ম নিৰ্মাণ হৈ থাকে গুপ্তভাৱে আৰু প্ৰত্যেক প্ৰাণীৰে আছে তেওঁৰ লগত অসংখ্য জন্মৰ ভিতৰত কোড ৱৰ্ডত থাকে যেনেকৈ আজিকালি দেখে এটা চিপ থাকে সৰু এটা চিপ থাকে মোবাইলত সোমোৱা হয়
আৰু তাত প্ৰায় 50 ঘণ্টাৰ সৎসংগ বিদ্যমান থাকে। ইমান কণ এইটোতো মেন মেড হয় আৰু এয়া গড মেড হয়। তেওঁতো ঠিক নাই কি বনায়। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে এতিয়া পৰমাত্মাৰ বিধানক বুজি পাবলৈ আমাক এই চাইন্সে বহুত সুবিধা কৰি দিছে। এতিয়া মই ইয়াত কৈ আছো, শুনি আছে ক'ৰবাত, মাজত কোনো তাৰো নাই, কোনো ৱায়াৰ নাই। এতিয়া ইয়াৰ পৰা ফেক্স কৰোঁ, মাজত একোৱেই নাই, ফেক্স বেলেগৰ কম্পিউটাৰলৈ গুচি যায়, ইমেইল গুচি যায়। এইবোৰ কেনেকে? গতিকে এই প্ৰকাৰেই পৰমাত্মাই আগতেই সকলো প্ৰাণীৰ ভিতৰত এটা ছিষ্টেম ফিট কৰি থৈছে। আৰু ইয়াত যিবোৰ ঘটনা ঘটে সেয়া পৰমাত্মাৰ এটা কম্পিউটাৰত ওপৰত তালৈ ফেক্স হৈ থাকে ডেইলি। তেতিয়া এই সময়ত ফিল্মখন চলাই দিয়া হয়, ইয়াৰ ট্ৰেইলাৰ দেখুওৱা হয় বেকগ্ৰাউণ্ডত, আপোনাক দেখুৱাই এই ভক্তই আপোনাক কি কৈ আছে আৰু আপুনি কি কৈ আছে। তেওঁ তলমূৰ কৰি লয়। তেতিয়া তেওঁৰ হাতত কোনো ৰাস্তা নাথাকে ইটো সিটো কৰিবলৈ। তেতিয়া তেওঁ কি কয় যে ভুল হৈ গৈছে, ভুল হ'ল হোৱা গাধ, ভুলৰেই শাস্তি দিওঁ মই। এতিয়া তেওঁৰ আৰু কি থাকিল পিছলৈ। এতিয়া ইয়াত পৰমাত্মাই কৈছে যে আপোনাৰ সমাজৰ পৰা কেৱল সামাজিক ক্ৰিয়াৰ জ্ঞানহে হ'ব, আৰু সৎসংগলৈ আহিলে আপোনাৰ আত্মা আৰু পৰমাত্মাৰ জ্ঞান হ'ব। যেনে मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले 2 दिन का मेहमान। जोरू लड़का कुटुम कबीला, 2 दिन का तन मन का मेला। जोरू लड़का कुटुम कबीला, 2 दिन का तन मन का मेला। अंतकाल उठ चले अकेला, ये तजमाया मंडान। मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले 2 दिन का मेहमान। कहाँ से आया कहाँ जावेगा, तन छूटे तब कहाँ समावेगा। कहाँ से आया कहाँ जावेगा, तन छूटे तब कहाँ समावेगा। आखिर तुझको कौन कहेगा, गुरु बिन आत्म ज्ञान। मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले 2 दिन का मेहमान। कौन तुम्हारा सच्चा साईं, झूठी है ये सकल सगाई। अब परमात्मा कहते हैं तू नो पहचान कर ले तेरा सच्चा मालिक कौन है, सच्चा साईं कौन है। और फिर कहते हैं ये जो तेरे नाते हैं, रिश्ते हैं, ये तो अस्थायी हैं। आपको यहाँ एक लालच में भलो कर रखा हुआ है। कौन तुम्हारा सच्चा साई, झूठी है ये सकल सगाई। चलने से पहले सोच रे भाई, कहाँ करेगा विश्राम। मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले 2 दिन का मेहमान। हर हट माल पनघट जो भरीता, आवत जात बरे और रीता। जुगन जुगन तू मरता जीता, करवा ले रे कल्याण। मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले 2 दिन का मेहमान। 184 की सह तरासा, ऊंच नीच घर लेता बासा। 184 की सह तरासा, ऊंच नीच घर लेता बासा। कह कबीर सब मिटाऊं रासा, कर मेरी पहचान। मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले
दो दिन का मेहमान। 184 की सह तरासा, ऊंच नीच घर लेता बासा। 184 की सह तरासा, ऊंच नीच घर लेता बासा। कह कबीर सब मिटाऊं रासा, कर मेरी पहचान। मन नेकी कर ले, 2 दिन का मेहमान। मन नेकी कर ले, 2 दिन का मेहमान। এতিয়া পুণ্যাত্মাসকল, আমি অতি অজ্ঞান হৈ পৰিছোঁ, ভগৱানৰ পৰা দূৰ হৈ গৈছোঁ, আৰু আমি কালৰ এই ভুৱা প্ৰবঞ্চনাত গভীৰভাৱে ৰমীন হৈ গৈছোঁ। আমি আমাৰ পৰমাত্মাক চিনি পোৱা নাই। এতিয়া পৰমাত্মা আহিছে, আপুনি দেখিব ইমান বিশাল কবিৰ সাগৰ আছে। কবিৰ চাহেবৰ বাণী, কবিৰ সাক্ষী বেলেগ হয়, কবিৰ বীজক বেলেগ হয়, আৰু কবিৰ চাহেবৰ শব্দাৱলী পৃথক। গতিকে সেই পৰমাত্মাৰ উদ্দেশ্য কি আছিল ইমানবোৰ বিলোৱাৰ? কাৰণ তেওঁ আমাৰ পিতা, আৰু তেওঁ বিচাৰে যে নিজৰ সন্তানক তেওঁ এনেকুৱা জ্ঞান দি দিওঁ যাতে সিহঁতে মোক চিনি পাই যায়। আৰু পৰমাত্মাক চিনি নাপায় আমি এই কালৰ জালত অসংখ্য যুগৰ পৰা আবদ্ধ হৈ আছোঁ। এতিয়া তেওঁ কি কৈছে? कि मन नेकी कर ले तो 2 दिन का मेहमान। এই সাংসাৰিক সুখ সম্পত্তি গোটোৱাত নিজৰ জীৱন নষ্ট নকৰিবা, আৰু তোমাৰ যি পাবলগীয়া আছে সেয়া আগতেই নিৰ্ধাৰিত কৰি থোৱা হৈছে। ইয়াতকৈ কমো নোপোৱা, ইয়াতকৈ বেছিও নোপোৱা তুমি। আমি ভগৱানৰ বিধানক পাহৰি বহুত দুখী হৈ আছো। আমি কাৰোবাৰ ধৰি লোৱা কোনোবাই 2 পইচা উপাৰ্জন কৰিছে, তেতিয়া ঈৰ্ষা হয় যে তেওঁ কিয় উপাৰ্জন কৰি আছে, আৰু আশা কৰি লয় মই উপাৰ্জন কৰিম, কিন্তু আপোনাৰ লোকচানহে হ'ল। তেতিয়া বেলেগ পথ অৱলম্বন কৰিব, কোনোবাই চুৰি ঠগ প্ৰবঞ্চনা কৰিব। এইবোৰৰ কিমান ভয়ংকৰ ফল পাব। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে এনেধৰণৰ যিবোৰ কষ্ট আমাৰ হৈ আছে এয়া বিনা জ্ঞানেৰে হৈ আছে। এতিয়া ভগৱানে আমাক কি কয় যে তোমাৰ পত্নী আৰু পুত্ৰ जोरू लड़का और ये कुटुंब कबीला, ये 2 दिन का तेरे तन मन का मेला, और अंत समय उठ चले अकेला, ये तज माया मंडान। যি তুমি বেংক বেলেঞ্চ বনাই ৰাখিছা, মায়া ভৰাই ৰাখিছা, 1 ছেকেণ্ডত এৰি গুচি যাবা। এইবোৰ নাজানা কি প্ৰকাৰে দুৰ্ব্যৱহাৰ কৰিব তোমাৰ পুত্ৰই, আৰু দণ্ড তুমি ভুগিব লাগিব, যিজনে এনেকুৱা পাপেৰে পইচা ঘটিলে। আৰু পিছত কি কয়? कहाँ से आया कहाँ जावेगा, तन छूटे तब कहाँ समाओगा। আমি ঘৰৰ পৰা ওলাওঁ, যিদিনাখন কোনো কাৰণত আমাৰ দূৰ দেশলৈ যাব লগা হয় বা কোনো চহৰলৈ, তেতিয়া যোৱাৰ আগতেই আমি ৰাতি থকাৰ ব্যৱস্থা কৰি লওঁ যে ৰাতি ক'ত থাকিম, কিবা নহয় কিবা ভাবিয়েই যোৱা হয়। এনেকৈ ভাবি যোৱা হয় যে এইখন হোটেলত থাকিম, অথবা এইটো ভাবি যোৱা হয় যে তাত কোনো ধৰ্মশালাত থাকিম, অথবা কোনো বন্ধু বা আত্মীয়ৰ এড্ৰেছ লৈ লওঁ। আৰু সংসাৰ এৰি যেতিয়া আমি ওলাই যাওঁ, আমি কোনো এড্ৰেছ লৈ নাযাওঁ, না কোনো ব্যৱস্থাত টকা পইচা পকেটত লৈ যাওঁ যে আগত প্ৰয়োজন হ'ব পাৰে। এই শৰীৰ এৰি যাবলৈ যি আমি কাৰেঞ্চি লগত লৈ যাবলগীয়া হয়, সেয়া আগতেই আমি চেঞ্জ কৰিব লগা হয় সেই কাৰেঞ্চিক। আৰু এই চেঞ্জ এই বৰৱালা আশ্ৰমতেই হয়, আৰু ক'তো হ'ব নোৱাৰে, কাৰণ তেওঁলোকৰ সাধনা শাস্ত্ৰ বিৰুদ্ধ হয়। আৰু ইয়াত আপুনি ধৰ্ম পুণ্য কৰে, আপোনালোকৰ কাৰেঞ্চি চেঞ্জ হ'ব, ইয়াততো আহিবই। আৰু এই যেতিয়া এই সংসাৰ এৰি যাবা, আপোনাৰ আগলৈ ৰাখি থোৱা পাব সেই বেংকত যিটো ভগৱানৰ। তো কিয় তাতে কাহা সে আয়া কাহা যাৱেগা, ক'ৰ পৰা আহিছিলা তুমি একো ঠিকনা নাই। এই শৰীৰ এৰি আকৌ কলৈ যাবা সেয়াও নাজানা। গতিকে ইয়াকে আত্মজ্ঞান বুলি কোৱা হয়। তেনেহ'লে কি কয় পৰমাত্মাই? कहाँ से आया कहाँ जावेगा, तन छूटे तब कहाँ समाओगा। आखिर तुझको कौन कहेगा, गुरु बिन आत्म ज्ञान। मन ने की कर ले 2 दिन का मेहमान। পুণ্যাত্মাসকল,
আমি ইমান গভীৰভাৱে নাভাবোঁ ভগৱানৰ এই বিচাৰক তেওঁ কি ক'ব বিচাৰিছে এতিয়া কেনেকৈ কয় পৰমাত্মাই যিকোনো ঠাইতে গৈ থিয় হৈ যায় কবিৰ পৰমেশ্বৰ আৰু নিজৰ স্বৰত নিজৰ অমৃত বাণীক ক'বলৈ আৰম্ভ কৰি দিয়ে যেনেকৈ এই শব্দ আপোনালোকক শুনাই আছে এই দাসে এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে নমস্কাৰ সত সাহেব ছাৰ কি নাম আপোনাৰ মোৰ নাম বিনোদ কুমাৰ বৰ্মা ছাৰ আপুনি ক'ৰ পৰা আহিছে বিহাৰৰ গয়া জিলাৰ গাঁও ৰেঘৱা সাকছেট ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি 13/7/2012 সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল যি আমাৰ গাঁৱত ককা আজু ককাসকলে মা দেউতাহঁতে যি নিয়ম নীতি কৰি আহিছিলে সেয়া ময়ো কৰিছিলোঁ তেন্তে আপুনি কি কাৰণত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল 2012 জুন মাহত মই আমাৰ গাঁৱত কাম কৰি থাকোঁতে মুখেৰে হঠাতে তেজ ওলাবলৈ ধৰিলে তেতিয়া মই ওচৰৰে ডক্তৰ এজনৰ তালৈ গ'লোঁ তেওঁ চালে আৰু মোক ক'লে যে তোমাৰ কেঞ্চাৰ আছে পিছত দেখুৱাবলৈ পাটনালৈ ৰেফাৰ কৰি দিলে মোক মই তালৈ নগৈ মই দিল্লীলৈ গ'লোঁ এইমছ অখিল ভাৰতীয় হস্পিটাললৈ তাত মোৰ পৰীক্ষা আৰম্ভ হ'ল পৰীক্ষা আৰম্ভ হোৱাৰ সময়তেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গম পালোঁ গতিকে মই তালৈ বৰৱালালৈ 13/7/2012 গৈছিলোঁ তালৈ যাওঁতে মোৰ সন্ধিয়া হৈ গৈছিলে সেই সময়তে গুৰুৱে দৰ্শন দি আছিলে সকলোকে তাত গুৰু দৰ্শনৰ শাৰী পাতিলোঁ সেই সময়ত মই নাম দীক্ষা লোৱা নাছিলোঁ আৰু যেতিয়া গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লোঁ তেতিয়া আশীৰ্বাদ দিলে গুৰুদেৱে আৰু সন্ত ৰামপালদেৱ মহাৰাজে মোক মূৰত হাত ফুৰাই আশীৰ্বাদ দিলে তেতিয়া মই তৎক্ষণাত প্ৰাৰ্থনা কৰি মই ক'লোঁ যে গুৰুদেৱ মোৰ মুখত কেঞ্চাৰ হৈছে গুৰুদেৱে ক'লে প্ৰথমতে পুত্ৰ তুমি নাম দীক্ষা লৈ ভক্তি কৰা তোমাৰ এডাল কাঁইট আছে সেইডাল ওলাই যাব তাৰ পাছত মই তাৰ পৰা বাহিৰলৈ আহিলোঁ পিছত আকৌ গৈ নাম দীক্ষা ল'লোঁ আৰু সেই সময়ৰ পৰা মোৰ ভক্তি আৰম্ভ হ'ল আৰু বৰবালা আশ্ৰমৰ পৰা মই যেতিয়া হস্পিটাললৈ আহিলোঁ হস্পিটাললৈ যোৱাৰ পাছত মই আকৌ ঘৰলৈ আহিলোঁ আৰু বায়পছিৰ মোৰ এটা পৰীক্ষা কৰাইছিলোঁ যিটো 1 সপ্তাহৰ পাছত মই হস্পিটাললৈ গৈ ৰিপৰ্ট আনিবলগীয়া আছিল মোৰ ওচৰত কোনো নাছিলে আৰু 1 সপ্তাহৰ পাছতেই মই হস্পিটাল এইমছ অখিল ভাৰতীয় হস্পিটাল গৈ পালোঁ দিল্লীত আৰু যেতিয়া মই ৰিপৰ্টটো পালোঁ সেই ৰিপৰ্টত লিখা আছিল হাই কেঞ্চাৰ কেটেগৰী তেতিয়া যিজনে ৰিপৰ্ট দিছিলে তেওঁ ক'লে যে তোমাৰ যি অপাৰেশ্যন সেইটো তুমি সোনকালে অপাৰেশ্যনটো কৰাই লোৱা মই গৈ তেওঁক ক'লোঁ যে ডক্তৰ ইয়াততো অপাৰেশ্যনৰ সময় দিয়া আছে তেতিয়া ক'লে সময় দিছে কিন্তু বহুত দেৰিকৈ ইয়াৰ বাবে গৈ তুমি সময়টো কমাই লোৱা যেতিয়া মই ডক্তৰৰ ওচৰলৈ গ'লোঁ তেতিয়া ক'লে যে ৰিপৰ্ট চাই তেওঁ ক'লে যে এনেকুৱা কৰা তুমি গৈ যিটো অপাৰেশ্যনৰ সময় দিয়া আছে তালৈ গৈ সময় কম কৰি লোৱা তেতিয়া দ্বিতীয় দিনা য'ৰ পৰা মোক সময় দিয়া হৈছিল অপাৰেশ্যনৰ যেতিয়া তাত শাৰী পাতিলোঁ শাৰী পতাৰ পাছত যেতিয়া মোৰ নম্বৰ আহিলে তেতিয়া ক'লে যে চোৱাৰ পাছত মোক ক'লে যে তুমি তেজ জমা কৰি দিলা তেতিয়া ক'লোঁ নাই মই তেজ জমা কৰোৱা নাই ক'লে আজি যদি তোমাৰ অপাৰেশ্যন হৈ যায় তেন্তে তেজ ক'ৰ পৰা পাবা তুমি ভগতদেৱ মই সেই সময়ত মই ভাবিলোঁ যে ডক্তৰে ধেমালি কৰি আছে
মই ক'লোঁ, ডক্টৰ বাবু, এনেকুৱা কেনেকৈ হ'ব পাৰে? মোৰ লগত কোনো অভিভাৱক নাই, মই অকলে আহিছোঁ ইয়ালৈ। মোৰ যিটো বাকচ আছিল, মই যিখন হস্পিটেলত আছিলোঁ তাতে সেয়া দলিয়াই পেলাই দিছিলে আৰু ক'লে, তুমি ইয়াৰ পৰা গুচি যোৱা। তুমি ইমান ডাঙৰ বেমাৰ লৈ আহি ইমান ডাঙৰ এখন হস্পিটেললৈ আহিছা আৰু তুমি কৈছা এয়া কেনেকৈ হ'ব? মই এখন হাতেৰে চকু পানী মচি আছিলোঁ আৰু এখন হাতেৰে ৰিপৰ্ট তুলি আছিলোঁ। আৰু তাৰ পাছত মই ক'লোঁ, ডাক্তৰ দিয়ক, মোৰ কাগজ দিয়ক। কাগজখিনি মোক দি দিলে আৰু ক'লে বাহিৰলৈ গৈ থিয় হোৱা। থিয় হৈ থাকোঁতে 4জনক চোৱাৰ পিছত মোকো সিহঁতৰ লগত পিছে পিছে যাবলৈ ক'লে। মইনো কি জানিছিলোঁ যে মোক অপাৰেশ্যন থিয়েটাৰলৈ পঠিয়াই দিছে। তেতিয়া মোক অপাৰেশ্যন য'ত নেকি কৰিবলগীয়া আছিল, দ্বিতীয় দিনা অপাৰেশ্যন আছিল, তাত চিফ্ট কৰাওঁতে তাতে যেতিয়া তাত যিজন ইনচাৰ্জ আছিল তেখেতে মোক সুধিলে যে ভাই তোমাৰ গাৰ্জেন কোন? মই ক'লোঁ যে ছাৰ, ইয়াত মোৰ কোনো গাৰ্জেন নাই। মোক ক'লে যে ভাই, তুমি ইমান ডাঙৰ বেমাৰ লৈ ঘূৰি ফুৰিছা আৰু কৈছা যে মোৰ লগত কোনোৱে নাই। তেতিয়া মই বহুত কান্দিলোঁ তাত। বহুত কান্দাৰ পাছত মই ক'লোঁ যে ডক্টৰ চাহেব, মোক ইয়াত ৰাখি দিয়ক, মোৰ এজন গাঁৱত ল'ৰা আছে, মই তাক মাতি দিওঁ আৰু অপাৰেশ্যনটো মোৰ কৰাই লওক। তেতিয়া চিফ্ট কৰাই দিলে আৰু তাৰ পিছদিনা মোৰ অপাৰেশ্যন হ'বলগীয়া আছিলে। গোটেই দিন মই লঘোণে থাকিলোঁ। 5 বাজিল, মোৰ অপাৰেশ্যন হোৱাই নাছিল। তাৰপিছত 2 দিনৰ পাছত মোৰ অপাৰেশ্যন হ'ল। মোৰ অপাৰেশ্যনৰ যিটো সময় লিখা আছিলে সেয়া আগতেই মোৰ অপাৰেশ্যন আৰু ৰেডিঅ'থেৰাপি, যাক হেক দিয়া বুলি কয়, সেয়া মোৰ কমপ্লিট হৈ গৈছিলে। কিন্তু আৰু মোৰ যি অপাৰেশ্যন ৰেডিঅ'থেৰাপি চলি আছিল সেয়া 3 দিনৰ আৰু বাকী আছিলে। মোৰ অৱস্থা বহুত বেয়া আছিল। মই মোৰ পত্নীৰ লগত তাত আছিলোঁ। তেতিয়া মই তাইক কৈছিলোঁ যে মই ইয়াত অলপো এনেকৈ থাকিব নোৱাৰোঁ, মোক লৈ ব'লা মোৰ ঘৰলৈ। পৰমাত্মাৰ দয়াত, সন্ত ৰামপাল গুৰু মহাৰাজৰ দয়াত যদি ভাল নহয় তেন্তে মই এতিয়াই ঘৰলৈ যাম। এই হস্পিটেলত থাকিব নিবিচাৰোঁ। যি কৰিব এতিয়া আৰু সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। মোৰ তাত প্ৰমাণ আছে। মই ৰিপৰ্টটো অনা নাই, কিন্তু প্ৰমাণ আছে যে 3টা থেৰাপি এতিয়াও বাকী আছে। কিন্তু তাৰ পৰা মই গুচি আহিলোঁ আৰু আজি আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ। কেঞ্চাৰ মোৰ ভাল হ'ল আৰু সকলো ফালৰ পৰা সুস্থ মোৰ শৰীৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই আৰু এটা লাভ মোৰ কৈ আছোঁ। মই এইটো ক'ব বিচাৰিছোঁ যে ভগতদেৱ, মোৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে আগতেই কৈ দিছিলে যে যি সময়ত নাম দীক্ষা ল'বলৈ গৈছিলোঁ সেই সময়তে কৈছিলে যে পুত্ৰ, তোমাৰ কাঁইট এডাল আছে, নাম দীক্ষা লৈ ভক্তি কৰি থকা, সেইডাল ওলাই যাব। আৰু মোক সন্ত ৰামপালদেৱে কৃপা কৰিছে যে আজি মই তেওঁৰ দয়াত আৰু তেওঁৰ ভক্তিৰ বাবে মই আজি সুস্থ। মোৰ কেঞ্চাৰো ভাল হ'ল। মোৰ যে ইয়াত আছে এয়া কেঞ্চাৰ হয়, ইয়াত এটা গাঁত আছে। মোৰ তালুত এতিয়াও যদি আঙুলি এটা ভৰাই দিওঁ তাত এটা গাঁত পাব। যদি চাব বিচাৰিছে। আৰু এতিয়া মোৰ এই যি কেঞ্চাৰ আছিলে ভাল হ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আৰু মই এজন গৰীব ব্যক্তি আছিলোঁ, দিন হাজিৰা কৰি খোৱা ব্যক্তি আছিলোঁ। আৰু আজি পৰমাত্মাৰ দয়াত মোৰ ইমান লাভ হৈছে যে ভাল ব্যৱসায় আছে, সুস্থ শৰীৰ আছে আৰু পৰিয়ালত হাই কাজিয়া এই সকলোবোৰ দূৰ হৈ গ'ল। আৰু সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলোবোৰ ঠিক হৈ গ'ল। মই আগতে নিচাও কৰিছিলোঁ, সুৰাপান কৰিছিলোঁ, গুটকা খাইছিলোঁ, চিগাৰেট, ভাং, গাঞ্জা, মই সকলো খাইছিলোঁ। সেই মোৰ নিচা সন্ত ৰামপালদেৱৰ দয়াত যেতিয়া মই ভক্তি পাইছিলোঁ, সেই ভক্তিৰ বাবে মোৰ সকলোবোৰ নিচা আঁতৰি গ'ল। ছাৰ, আপোনাৰ কেঞ্চাৰ বেমাৰ আছিল আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ কেঞ্চাৰৰ বেমাৰ ভাল হৈ গ'ল। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক আজি টিভিত দেখি আছে আৰু তেওঁলোকো কিবা নহয় কিবা বেমাৰত ভুগি আছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে তেওঁলোকে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব?
বহুত চেনেল আছে য'ত গুৰুদেৱৰ অনুষ্ঠান আহে তাত নীলা শাৰী এটা আহি থাকে তাত নম্বৰ লিখি থোৱা থাকে গতিকে তাৰ পৰা নম্বৰটো লৈ নিজৰ স্থায়ী যি নামদান কেন্দ্ৰ আছে তাত গৈ নাম ল'ব পাৰে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নিজৰ বেমাৰ দূৰ কৰাব পাৰে ধন্যবাদ সৎ চাহে সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্ব জ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয় সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয় সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায় সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয় য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায় তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয় য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয় বানপানী ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয় আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয় আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।